নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, পুনৰ আহিল এটা দুখবৰ। অসমৰ জনপ্ৰিয় অভিনেতা ৰাগৈ নিতমৰ আহিল এটি দুখবৰ। সেই দুখবৰটোনো কি জানিবলৈ ভিডিঅ'ৰ সম্পূৰ্ণৰূপে চাই থাকিব। বন্ধুসকল, মাতৃহাৰা হ'ল ৰাগৈ নিতম। বৰ দুখেৰে আপোনালোকক জনাওঁ যে জনপ্ৰিয় অভিনেতা তথা পৰিচালক ৰাগৈ নিতমৰ মাতৃ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা ধৰ্মপ্ৰাণা সৰবৰাহী মহিলা সুবৰ্ণ বৰা আৰু আমাৰ মাজত নাই। কিছু সময় পূৰ্বে ৭৬ বছৰ বয়সত অভিনেতা ৰাগৈ নিতমৰ মাতৃয়ে ইহলীলা সম্বৰণ কৰে। এই হেন দুখৰ সময়ত ৰাগৈ নিতম দা আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। ৰাগৈ নিতম দাৰ মাতৃয়ে যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে এই বিষয়ে অৱগত হয় আৰু সকলোৱে যাতে তেওঁৰ মাতৃলৈ সমবেদনা জ্ঞাপন কৰিব পাৰে। ভিডিঅ'টো ইমানেই আছিল। যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব। ধন্যবাদ।